নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি জানো যে আমাৰ 7টা বাৰ আছে আৰু এই 7 বাৰত আমি সকলোৱে জন্মগ্ৰহণ কৰোঁ। এই বাৰৰ বিশেষ প্ৰভাৱ আমাৰ ওপৰত আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি বাৰৰ প্ৰভাৱ আমাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ। অৰ্থাৎ জন্ম বাৰৰ ওপৰত ভিত্তি কৰি আমাৰ জ্যোতিষ শাস্ত্ৰ বহুতো বিচাৰ কৰা হয়। কি শুভ কি অশুভ এইসমূহ আমি জন্মবাৰৰ ওপৰত গম পাওঁ। লগতে এই জন্মবাৰ অনুসৰি আমাৰ জীৱনত কিছুমান শুভ চিহ্ন আছে, যি চিহ্নসমূহ আমি যদি ব্যৱহাৰ কৰোঁ সঠিক ৰূপত, তেতিয়াহ'লে আমাৰ আৰ্থিক উন্নতি, মানসিক শান্তি, বাস্তুদোষ, গ্ৰহদোষ আদি কৰি বিভিন্ন দোষৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। লগতে অতি সহজে ধন সম্পদ আকৰ্ষিত কৰিবলৈ আমি সক্ষম হওঁ। লগতে এই চিহ্নসমূহ যদি সঠিক ৰূপত আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত আমি সকলো বাধা নেওচি উন্নতিৰ শিখৰত অৱস্থিত হ'ব পাৰোঁ। গতিকে এই 7 বাৰত যিসকল ব্যক্তি জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰত্যেকৰে নিজস্ব বাৰ অনুসৰি একোটা শুভ চিহ্ন আছে। গতিকে কোন বাৰত জন্ম হ'লে কি চিহ্ন আছে সেইখিনি আমি আগতে জানিব লাগিব। লগতে ইয়াক সঠিক ৰূপত যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বিশেষ শুভ হয়। আজি আমি আলোচনা কৰিম এই 7 বাৰত জন্মগ্ৰহণ কৰা ব্যক্তিৰ প্ৰত্যেকৰে শুভ চিহ্নসমূহ কি কি। অৰ্থাৎ আমি যি জন্মগ্ৰহণ কৰিছোঁ এই জন্মগ্ৰহণৰ লগত আমাৰ লগত কিছুমান শুভ চিহ্নসমূহ আহিছে। এই চিহ্নসমূহ যদি আমি ভালদৰে চিনি লৈ তাক ভালদৰে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ সুখ শান্তি সমৃদ্ধি মানসিক শান্তি গ্ৰহপীড়াৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। অৰ্থাৎ আমি এতিয়া আলোচনা কৰিম আমাৰ শুভ চিহ্নসমূহ কি কি। অৰ্থাৎ যিসকল ব্যক্তিয়ে এই পৃথিৱীত ৰবিবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব ফলি থকা পদুম ফুল। যিসকল ব্যক্তিয়ে সোমবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব সূৰ্যৰ ছবি। যিসকল ব্যক্তিয়ে মংগলবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব ত্ৰিশূল। যিসকল ব্যক্তিয়ে বুধবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব স্বস্তিক চিহ্ন। যিসকল ব্যক্তিয়ে বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব খৰ্গ। যিসকল ব্যক্তিয়ে শুক্ৰবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব ওম চিহ্ন। আৰু যিসকল ব্যক্তিয়ে শনিবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব শংখ চিহ্ন। অৰ্থাৎ এইখিনি আছিলে আমাৰ 7 বাৰত জন্মগ্ৰহণ কৰা ব্যক্তিৰ শুভ চিহ্নসমূহ। এই চিহ্নসমূহ আমি যদি নিজৰ ঘৰত স্থাপন কৰোঁ, নিজৰ ঘৰৰ ৱালত বা দৰ্জাৰ মুখত আমি স্থাপন কৰোঁ, তেতিয়াহ'লে আমাৰ বিশেষ শুভ হয়। লগতে এই চিহ্নসমূহ যদি আমি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত স্থাপন কৰোঁ, তেতিয়াহ'লে আমাৰ ব্যৱসায়ত বৃদ্ধি হ'ব। লগতে আৰ্থিক দিশত আমি উন্নতি হ'ব। লগতে এই চিহ্নসমূহৰ যদি আমি লকেট বা আঙুঠি বনাই ধাৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্য ৰক্ষাত সহায়ক হ'ব। লগতে মানসিক শান্তি লাভ হ'ব। লগতে আমাৰ উন্নতি হ'বলৈ আৰম্ভ হ'ব। গতিকে এই চিহ্নসমূহ আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। মই পুনৰবাৰ জন্মবাৰ অনুসৰি চিহ্নসমূহ কৈ দিছোঁ। ৰবিবাৰে যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ শুভ চিহ্ন আহিব ফুলি থকা পদুম ফুল। কলি থকা নহয়, যি পদুম ফুল ফুলি আছে সম্পূৰ্ণ ৰূপত, তাৰহে চিহ্ন আপোনালোকে ব্যৱহাৰ কৰিব। সোমবাৰে যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ সূৰ্যৰ চিহ্ন ব্যৱহাৰ কৰিলে বিশেষ শুভ হ'ব। মংগলবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ আহিব মহাদেৱৰ ত্ৰিশূল। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ আহিব স্বস্তিক চিহ্ন, যিটো অতিকৈ পবিত্ৰ চিহ্ন বুলি ধৰা হয়। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ আহিব খৰ্গ। শুক্ৰবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ চিহ্ন আহিব ওম। আৰু শনিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ শুভ চিহ্ন আহিব শংখ চিহ্ন। এই চিহ্নসমূহ যিসকল ব্যক্তিয়ে ভিজিটিং কাৰ্ড ব্যৱহাৰ কৰে, নাইবা যিসকল ব্যক্তিয়ে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত হোৰ্ডিং বা বৰ্ড লগায়, না যিসকল ব্যক্তিয়ে নিজস্ব পেড ব্যৱহাৰ কৰে, তাতে এই চিহ্নসমূহ তেওঁলোকে ব্যৱহাৰ কৰিলেও তেওঁলোকৰ ব্যৱসায়ত বিশেষ উন্নতি হ'ব, ভাগ্য বৃদ্ধিত সহায়ক হ'ব। লগতে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত স্থাপন কৰিলেও ব্যৱসায়ত উন্নতি হ'ব। আৰু যদি ঘৰত স্থাপন কৰে তেতিয়াহ'লে বাস্তুদোষ আদি কৰি বিভিন্ন অপশক্তিৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰিব। লগতে এই চিহ্নসমূহ যদি মানুহে মানি বেগত ধাৰণ কৰে তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হ'ব। নাইবা চাৰ্টৰ যদি ফ্ৰণ্ট পকেটত এই চিহ্নসমূহ তেওঁলোকে ফটো বনাই ধাৰণ কৰে তেতিয়াও তেওঁলোকৰ বিশেষ শুভ হ'ব, ধন সম্পদ আকৰ্ষণত সহায়ক হ'ব। অৰ্থাৎ প্ৰত্যেক ব্যক্তিৰে এই শুভ চিহ্নসমূহে মাংগলিক চিহ্নসমূহে তেওঁলোকৰ ভাগ্য বৃদ্ধিত, লক্ষী বৃদ্ধিত, লগতে নিগেটিভ এনাৰ্জি দূৰীকৰণত বিশেষ সহায়ক হয়। এই সমূহ চিহ্ন যদি
জাতৰ ব্যক্তিয়ে ডিঙিত লকেট কৰি ধাৰণ কৰে তেতিয়াহ'লে তেওঁলোকৰ নজৰ দোষৰ পৰা মুক্ত হ'ব পাৰিব বা আঙুঠি বা হাতত ব্ৰেচলেটতো এই চিহ্নসমূহ ইউজ কৰিলে তেওঁলোকে নেগেটিভ এনাৰ্জি বা নজৰ দোষৰ পৰা মুক্ত হ'ব পাৰিব অৰ্থাৎ তেওঁলোকক প্ৰটেকশ্যন চিহ্ন হিচাপে এই চিহ্নসমূহ ব্যৱহাৰ কৰা হয় গতিকে এই চিহ্নসমূহ মানুহে যদি খুব ভালদৰে ধাৰণ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে মানসিক অশান্তি দূৰ হ'ব আৰ্থিক দিশত উন্নতি হ'ব যিসকল ব্যক্তিৰ ৰিলেশ্যনত প্ৰব্লেম হৈ আছে তেওঁলোকে নিজৰ চিহ্ন শুভ চিহ্নসমূহ যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ৰিলেশ্যনত উন্নতি হ'ব লগতে তেওঁলোকে মানুহৰ লগত খুব ভালদৰে মিলা পিছা কৰিব পাৰিব লগতে এই চিহ্নসমূহ তেওঁলোকক কস্মিক এনাৰ্জি প্ৰদান কৰিব অৰ্থাৎ তেওঁলোকৰ আৰ্থিক উন্নতি মানসিক শান্তি ভাগ্য উদয় লক্ষী বৃদ্ধিত এই চিহ্নসমূহে বিশেষ ভূমিকা পালন কৰিব গতিকে আপোনালোকে নিজৰ জন্মবাৰ অনুসৰি এই চিহ্নসমূহ ব্যৱহাৰ কৰক আৰু ভাগ্য বৃদ্ধিত আপোনালোকে সহায়ক হওক আজিলৈ ইমানে পৰৱৰ্তী সময়ত পুনৰ লগ পাম ধন্যবাদ ওম নমঃ শিৱায়